হাই বন্ধু বান্ধৱীসকল, আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ। আজিৰ বিষয়টো হৈছে যে এই 6টা কাৰ্ড আপোনাৰ হাতত আছেনে বাৰু? যদি আছে, কোনটো কাৰ্ড আপুনি ক'ত ইউজ কৰিব, কোনটো কাৰ্ডৰ আপোনাৰ কি সুবিধা, আৰু যদি নাই, এই 6টা কাৰ্ডৰ ভিতৰত আপোনাৰ যদি এটা কাৰ্ড নাই, তেনেহ'লে আপুনি ক'ত বনাব পাৰে, কি কি সুবিধা পাব, নাথাকিলে কি অসুবিধা হ'ব, সেই বিষয়ে আজি অলপ কথা পাতিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, স্কিপ নকৰিব। আপুনি মাজে মাজে স্কিপ কৰি যদি আপুনি ভিডিঅ'টো চায়, তেনেহ'লে আপুনি বুজি নাপাব মই কি কৈ আছোঁ। তো সেইকাৰণে সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ অনুৰোধ জনাইছোঁ। আপুনি সম্পূৰ্ণ ভিডিঅ'টো চাওক, আপুনি নিজে গম পাব যে আচলতে এই 6টা কাৰ্ড থাকিলে আমাৰ কি কি সুবিধা হয় আৰু নাথাকিলে কি কি অসুবিধা হয়। তো সেই বিষয়ে আজি অলপ কথা পাতিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই আপোনাক আকৌ ৰিকুৱেষ্ট কৰিছোঁ, আপুনি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক। ছাবস্ক্ৰাইব কৰাৰ পিছত আপোনাৰ অল ক্লিক কৰি ৰাখিব, যাতে ভিডিঅ' মই আপলোড কৰাৰ লগে লগে ভিডিঅ'টো আপোনাৰ ওচৰত যায়। তো সেইবাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, প্ৰথমতে ভোটাৰ আইডি। এই ভোটাৰ আইডি আপুনি আমাৰ ভাৰতবৰ্ষৰ যে আপুনি নাগৰিক, সেই নাগৰিকৰ যদি আপুনি পৰিচয় দিবলৈ যায়, তেনেহ'লে আপোনাৰ পোনপ্ৰথমতে আপোনাৰ ভোটাৰ আইডি খুজিব, যে আপোনাৰ ভোটাৰ আইডি আছেনে নাই। বুজিলে? ভোটাৰ আইডি, আপুনি ভোট দিবলৈ হ'লে ভোটাৰ আইডি লাগিব। আৰু এটা কথা কওঁ, খালি ভোটাৰ আইডি থাকিলে নহ'ব, এইটো চাব লাগিব যে ভোটাৰ লিষ্টত আপোনাৰ নাম আছেনে নাই। বুজিলে? তো ভোটাৰ আইডি হ'ল আপুনি নাগৰিক হিচাপে প্ৰমাণ কৰিবলৈ আপোনাৰ ভোটাৰ আইডিৰ প্ৰয়োজন হ'ব। তো সেইকাৰণে আপুনি ভোটাৰ আইডি যদি আপোনাৰ আছে ভাল, আৰু 18 বছৰৰ যদি আপোনাৰ ঘৰত কোনোবা সদস্য আছে যে 18 বছৰ হৈছে, তো আপুনি অতি সোনকালে নতুন ভোটাৰৰ কাৰণে আপুনি আবেদন কৰিব পাৰে। ফৰ্ম 6 যিটো আছে আপুনি ফিল আপ কৰি যিকোনো আপোনাৰ বিএলঅ'ৰ হাতত বা আপোনাৰ অনলাইনত কাম কৰা মানুহ CSC চেণ্টাৰত আপুনি নতুন ভোটৰ কাৰণে আপুনি আবেদন কৰিব পাৰে। এয়া হ'ল ভোটাৰ আইডি। 1 নম্বৰ গ'ল। 2 নম্বৰ, আধাৰ কাৰ্ড। আজিকালি আপুনি চাব আধাৰ কাৰ্ডৰ কিমান মূল্য। আপুনি য'ত যাব তাতে আপোনাৰ আধাৰ কাৰ্ড লাগিবই লাগিব। আপুনি বেংকত একাউণ্ট খুলিবলৈ যাব, আধাৰ কাৰ্ড লাগিব। আপুনি চৰকাৰী চাকৰিৰ কাৰণে আবেদন কৰিব, আধাৰ কাৰ্ড লাগিব। আপুনি স্কুলত এডমিশ্যনৰ কাৰণে আবেদন কৰিব, আধাৰ কাৰ্ড লাগিব। আপুনি কিবা গেছৰ চিলিণ্ডাৰৰ কাৰণে আবেদন কৰিব, আধাৰ কাৰ্ড লাগিব। আপুনি আপোনাৰ ফিংগাৰৰ পৰা যদি পইচা ওলাব খোজে, তেনেহ'লে আধাৰ কাৰ্ড লাগিব। আধাৰ কাৰ্ডৰ আপোনাৰ ইমান মূল্য আজিকালি। তো সেইকাৰণে আমাৰ ভাৰতবৰ্ষত বাৰু আধাৰ কাৰ্ড সকলো মানুহৰ হৈছে। এতিয়া যদি কোনোবা আপোনাৰ ঘৰত যদি কোনোবা কণমানি সৰু ল'ৰা ছোৱালী আছে 18 বছৰৰ তলত, তো সেইবিলাকৰ আধাৰ কাৰ্ড এতিয়াও বনাব পাৰে। কেনেকে বনাব? ওচৰৰ যি আপোনাৰ আধাৰ চেণ্টাৰ আছে তাতে যাব, যাই আপোনাৰ নতুন আধাৰ কাৰ্ডৰ বাবে আপুনি আবেদন কৰিব পাৰে। তাতে কি কি নথিপত্ৰ লাগে সেইখিনি আপুনি যোগাৰ কৰি লৈ যাব, আৰু তাতে পৰা আপোনাৰ সৰু ল'ৰা ছোৱালী আধাৰ কাৰ্ড এতিয়াও বনাব পাৰে। ডাঙৰ মানুহৰ বাৰু এতিয়া আধাৰ কাৰ্ড ইমান সহজত নহ'ব, যদিও মই নহ'ব বুলি কোৱা নাই, এইটো চৰকাৰৰ কথা বাৰু। কাৰণ আমাৰ আধাৰ কাৰ্ডটো 18 বছৰৰ ওপৰৰ যিবিলাক মানুহ, সকলো মানুহৰে আধাৰ কাৰ্ড হৈ গ'ল। তো যদি কোনোবাই কিবা কাৰণত বাদ পৰিছে, তো তাৰ এটা আছে। তো সেইকাৰণে আপুনি যদি কিবা কাৰণত বাদ পৰিছে, আপুনি চৰকাৰৰ কৰ্মকৰ্তাৰ লগত কথা পাতি আপুনি যদি বনাব পাৰে বনাই লওক, এইটো বাৰু বেলেগ কথা। কিন্তু সৰু ল'ৰা ছোৱালীৰ আপুনি আধাৰ কাৰ্ড এতিয়াও বনাব পাৰে। তো 2 নম্বৰ হ'ল আধাৰ কাৰ্ড।
1 নম্বৰ ভোটাৰ আইডি, 2 নম্বৰ আধাৰ কাৰ্ড হ'ল। এতিয়া 3 নম্বৰ যিটো কাৰ্ড, সেয়া হ'ল আপোনাৰ আয়ুষ্মান কাৰ্ড। আয়ুষ্মান কাৰ্ড আপোনালোকে বনাইছে নিশ্চয়। আয়ুষ্মান কাৰ্ডটো হৈছে আপোনাৰ, যদি আপোনাৰ আয়ুষ্মান কাৰ্ড আছে, তো আপোনাৰ কিবা ডাঙৰ এটা বেমাৰ হ'ল, তো আপুনি যদি হস্পিটেলত যায়, তেনেহ'লে সেই আয়ুষ্মান কাৰ্ডৰ ফলত, আয়ুষ্মান কাৰ্ড থাকাৰ ফলত আপুনি 5 লাখ পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব। বুজিলেনে? তো আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্পষ্ট কৈ দিছে। তো আয়ুষ্মান কাৰ্ড আপুনি কেনেকে বনাব? যদি আপোনাৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডত নাম আছে, তেনেহ'লে আপুনি য'ত আপোনাৰ আয়ুষ্মান কাৰ্ড বনায়, তাত আপোনাৰ ৰেচন কাৰ্ড লৈ যাব। অতি সহজে আপুনি আয়ুষ্মান কাৰ্ড বনাব পাৰে। আয়ুষ্মান কাৰ্ড থাকিলে আপোনাৰ যদি 5 লাখ টকা পৰ্যন্ত আমি বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব পাৰোঁ, মোৰ নিচিনা, আপোনাৰ নিচিনা বহুত দুখীয়া মানুহ আছে, ইমান টকা পইচা নাই। তো সেইকাৰণে আপুনি যদি আয়ুষ্মান কাৰ্ড বনাব বিচাৰি আছে, তেনেহ'লে যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি কম্পিউটাৰ য'ত আপোনাৰ আয়ুষ্মান কাৰ্ড বনায়, তাতে যাব। আয়ুষ্মান কাৰ্ডটো আপুনি অতি সহজে বনাই ল'ব পাৰিব আৰু 5 লাখ টকালৈকে আপোনাৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব পাৰিব। 3 নম্বৰ হ'ল। 4 নম্বৰ আহিল আপোনাৰ পান কাৰ্ড। পেন কাৰ্ডটো আপুনি জানে যে আপুনি যিকোনো কম্পিউটাৰ দোকানত বা জনা মানুহ এজনৰ ওচৰত গ'লে আপুনি পান কাৰ্ডটো সহজতে বনাব পাৰে। পান কাৰ্ড, বহুত মানুহ এনেকুৱা আছে পান কাৰ্ডৰ অৰ্থ নাজানে। পান কাৰ্ড মানে হৈছে আপোনাৰ PAN, ইয়াৰ অৰ্থ হৈছে আপোনাৰ পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ। বুজিলে? এই পান কাৰ্ড আপোনাৰ কোনো ধৰণৰ নথি পত্ৰ নহয়, আপোনাৰ পৰিচয় পত্ৰ নহয়। পান কাৰ্ড আপুনি ক'ত ইউজ কৰিব? ইনকাম টেক্সৰ যিবিলাক কাম আছে, ফাইনেন্সিয়েল যিবিলাক কাম আছে, ধৰক আপুনি বেংকত একাউণ্ট খুলিবলৈ যাব, তাত আপোনাৰ পোনপ্ৰথমতে আপোনাৰ পান কাৰ্ড খুজিব যে আপোনাৰ পান কাৰ্ড দিয়ক। বুজিলে? তাৰপিছত আপোনাৰ লোনৰ কাৰণে আপুনি এপ্লাই কৰিব, পান কাৰ্ড লাগিব। এতিয়া আপুনি গাড়ী এটা ফাইনেন্সত ওলাব, পান কাৰ্ড লাগিব। মোবাইল এটা ফাইনেন্সত ওলাব, পান কাৰ্ড লাগিব। ফ্ৰিজ এটা ফাইনেন্সত ওলাব, পান কাৰ্ড লাগিব। তো এইবিলাক ফাইনেন্সিয়েল যিবিলাক কাম আছে, সেই কামৰ ক্ষেত্ৰত আমাৰ পান কাৰ্ডটো অতি জৰুৰী। এই ফাইনেন্সিয়েল কামৰ কাৰণে আমাৰ পান কাৰ্ড অতিকৈ জৰুৰী, আমাৰ লাগে। সেইকাৰণে আপুনি পান কাৰ্ডটো বনাই লওক। আৰু পান কাৰ্ড আপুনি নিজৰ পৰিচয় পত্ৰ বুলি নাভাবিব, এনেকুৱা নহয়। পান কাৰ্ড আপোনাৰ ফাইনেন্সিয়েল কামৰ কাৰণে। যদি আপোনাৰ ইমাৰ্জেঞ্চি সময়ত, যদি আপোনাক কিবা সময়ত যদি পুলিচে ধৰিছে, আপুনি বেলেগ ডকুমেণ্টছ ল'বলৈ পাহৰি গৈছে, তো আপুনি ইমাৰ্জেঞ্চিৰ কাৰণে আপুনি পান কাৰ্ড দেখাব পাৰে যে ছাৰ মোৰ লগত পান কাৰ্ড আছে। তো আজিকালি পান কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক কৰিব লাগে। তো আপোনাৰ যদি পান কাৰ্ডটো জেনুইন পান কাৰ্ড হয়, তেনেহ'লে পুলিচে আপোনাক কিবা হেৰি কৰিব পাৰে যে হয় ঠিক আছে আপুনি যাওক। বুজিলে? তো আপুনি এনি টাইম এইটো হেৰি আপোনাৰ পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। গ'ল, ভোটাৰ আইডি গ'ল, আধাৰ কাৰ্ড গ'ল, আয়ুষ্মান কাৰ্ড গ'ল, এতিয়া পান কাৰ্ড গ'ল। 4 নম্বৰ হ'ল। এতিয়া আহিল 5 নম্বৰ। 5 নম্বৰ কাৰ্ডটো কি? ই শ্ৰমিক কাৰ্ড, যিটো আমি অতি সহজে বনাব পাৰোঁ। ই শ্ৰমিক কাৰ্ড আপুনি ক'ত ইউজ কৰিব? ই শ্ৰমিক কাৰ্ড আপোনাৰ কোনো ডকুমেণ্টছ হেৰি আপোনাৰ পৰিচয় পত্ৰ নহয়। ই শ্ৰমিক কাৰ্ড আপুনি ধৰক আপোনাৰ ই শ্ৰমিক কাৰ্ড আপুনি যেতিয়া এপ্লাই কৰে, বনায়, তেতিয়া আপুনি তাতে এটা অপশ্যন থাকে যে অকুপেশ্যন, আপুনি কি কাম কৰে, সেই কামৰ ৰেকৰ্ড আপোনাৰ ই শ্ৰমিক কাৰ্ডত লিখা থাকে। ধৰক আপুনি ৰং মিস্ত্ৰী কাম কৰি আছে, কাঠ মিস্ত্ৰী কাম কৰি আছে, ৰাজমিস্ত্ৰী কাম কৰি আছে। তো আপোনাৰ যি আপুনি কাম কৰে, সেই কামৰ হেৰি আপোনাৰ সেই ই শ্ৰমিক কাৰ্ডত লিখা থাকে। ধৰক আপুনি অসমৰ মানুহ, আপুনি ই শ্ৰমিক কাৰ্ড বনাই লৈছে,
যে মই ৰং মিস্ত্ৰী কাম কৰোঁ বা কাঠ মিস্ত্ৰী কাম কৰোঁ। এতিয়া আপুনি যাব বাংগালোৰত। এতিয়া আপুনি বাংগালোৰত কামত যাব। তো বাংগালোৰত কামত গ'লে আপোনাৰ ই শ্ৰমিক কাৰ্ড আপুনি বনাই লৈছে। তাত যাই আপুনি যে মই ৰং মিস্ত্ৰী, এই কথাটো আপুনি তাতে আৰু পৰিচয় দিব নালাগে। আপুনি কাৰ্ড দেখাই দিব, বোলে ছাৰ এইটো মোৰ ই শ্ৰমিক কাৰ্ড। তো তাতে লেখা থাকিব যে এই মানুহজন ৰং মিস্ত্ৰী। তো আপুনি ৰং মিস্ত্ৰীৰ কামটো আৰামত কৰিব পাৰে। তাৰপিছত আপুনি যেতিয়া ই শ্ৰমিক কাৰ্ড বনাই ল'ব, তাত আপোনাৰ ব্লাড গ্ৰুপটো লেখা থাকে, বুজিলেনে? ব্লাড গ্ৰুপ লিখা থকাৰ ফলত আপোনাৰ যদি কিবা কাৰণে যদি এক্সিডেণ্ট হয়, আপুনি চেন্সলেছ হোৱাৰ পিছত আপোনাক পুলিচে লৈ যাব। তো আপুনিতো কথা ক'ব নোৱাৰে। হস্পিটেলত লৈ আপোনাৰ ই শ্ৰমিক কাৰ্ড চাব যে এই মানুহটোৰ ব্লাড গ্ৰুপৰ ব্লাড লাগি আছে। তো আপোনাক ডক্টৰে কি কৰিব, ডাইৰেক্টলি আপোনাৰ শৰীৰত এইটো ব্লাডটো সোমাই দিব। তো সেইকাৰণে কেনেকে বনাব? যদি আপোনাৰ আধাৰ কাৰ্ড আছে, যিকোনো আপুনি কম্পিউটাৰ চেণ্টাৰত বা আপোনাৰ অনলাইন কাম জনা মানুহৰ ওচৰত যাওক, আধাৰ কাৰ্ড দি পেলাই আপোনাৰ ই শ্ৰমিক কাৰ্ডটো আপুনি অতি সহজে বনাই ল'ব পাৰে। এতিয়া আহিল আৰু এটা কাৰ্ড আছে, আভা কাৰ্ড, নেশ্যনেল হেল্থ কাৰ্ড বুলি আমি কওঁ। তো সেই কাৰ্ড থাকিলে আপোনাৰ কি হ'ব, সেই কাৰ্ডটো যদি আপুনি বনাই লয়, ধৰক আপুনি কিবা কাৰণত হস্পিটেলত গৈছে, আপোনাৰ ডাঙৰ এটা ৰোগ হৈছে, তো আপুনি নেক্সট টাইমত বাৰে আপুনি চেকআপ কৰিব যাব নোৱাৰে। তো আপোনাৰ কি ৰোগ আছে, কি ঔষধ লাগে, আপোনাৰ কি মেডিচিন লাগে, ডক্টৰে কি কৰিব, আপোনাৰ আভা নাম্বাৰ এটা থাকিব। সেই নম্বৰত আপোনাৰ গোটেইখিনি আপোনাৰ বেমাৰ, আপোনাৰ কি বেমাৰ আছে, আপোনাৰ কি মেডিচিন লাগে, কেতিয়া কি মেডিচিন দিব লাগে, সেই ৰেকৰ্ডটো আপোনাৰ আভা নাম্বাৰত ছেভ কৰি দিব, বুজিলে? নেক্সট টাইম যেতিয়া আপুনি হস্পিটেলত যাব, আভা নাম্বাৰ দিব, সিহঁতে আভা নাম্বাৰ এণ্টাৰ কৰাৰ পিছত আপোনাৰ গোটেইখিনি ডাটা সিহঁতে চাব পাৰিব, আৰু আপুনি বাৰে চেকআপ কৰি থাকিবলৈ কাম নাই। আপোনাৰ ঔষধখিনি, মেডিচিনখিনি তাৰ পৰা আপোনাৰ চেকআপ নকৰাকে আপুনি মেডিচিনখিনি লৈ আহিব পাৰিব। তো 6টা কাৰ্ড, কোনটো কাৰ্ড কি কামত ব্যৱহাৰ কৰিব লাগে, কি কাৰ্ড থাকিলে আমাৰ কি সুবিধা হ'ব, নাথাকিলে কেনেকুৱা প্ৰব্লেম হ'ব, আপুনি নিশ্চয় বুজি পালে। তো ভিডিঅ'টো আৰু বেলেগক চাবলৈ অলপ সুযোগ কৰি দিয়ক। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক ভিডিঅ'টো, যাতে গোটেই মানুহ চাব পাৰে। আচলতে আমাৰ ইমান কাৰ্ড ওলাই আছে, চৰকাৰে আমাক ইমান সুবিধা দি আছে, আমি নাজানো কোনটো কাৰ্ড ক'ত ব্যৱহাৰ কৰিব লাগে। তো সেইকাৰণে কনফিউজ হ'ব নালাগে। মই ভিডিঅ'ত ভাল পৰা বুজাই দিছো, ভালকৈ আপোনাক বুজাবলৈ চেষ্টা কৰিছো। যদি আপুনি বুজিছে ভাল, আৰু যদি কিবা আপোনাৰ ক'বলৈ আছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আমাৰ টিম যেটো আছে, মোৰ ফালৰ পৰা মই আপোনাক এনসাৰ দিবলৈ চেষ্টা কৰিম, আৰু বেলেগক চাবলৈ সুযোগ কৰি দিয়ক। আজিৰ কাৰণে ইমানেই। নমস্কাৰ, জয় আই অসম।